মাজু আছে দিয়কচোন এই বেগ কৃষ্ণে যে বুলন্ত্র এহি জানাত সাধন কহুতার সাত্বিক বুদ্ধিয়ে মন ৰাখিব নিচলে ৰাগ দেশ বিষয়ক এৰিব অল্পাহাৰে নিয়মিব কায় বাক্য মন পবিত্ৰ নিৰ্জন স্থানে ৰাখিব আসন অহংকাৰ কাম ক্ৰোধ লোভ যত মনৰ যতে কবিত্ৰী এৰিব এমতে চিন্তনে শূন্য ৰাখিবে মন তেবে জন্ম মৃত্যু এৰাইবে সেইজন সমস্ত প্ৰাণীত মোক দেখে নিৰন্তৰ তেবে অন্তৰংগ ভক্তি হইব পুৰুষৰ কৃষ্ণ কৃষ্ণ জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তই সখা অৰ্জুনক এতিয়া কৈছে হে সখা তুমি মোক জানিবই পৰা নাই আৰু তুমি মোক যেতিয়া জানিব পৰা নাই তোমাকেই যেতিয়া জানিব পৰা নাই ময়েই তোমাৰ হৃদয়ত বাসস্থান কৰি আছোঁ মোক জানিব পৰা নাই অৰ্থাৎ তোমাকেই যেতিয়া জানিব পৰা নাই তুমি আনক কি জানিবা গতিকে মোক ভকতি কৰিবৰ কাৰণত তুমি কিহৰ আশ্ৰয় ল'ব লাগিব কৃষ্ণ যে বুলন্দ এহি জানাতত্ব সাৰ আমাকো পাইবাৰ সাধন কহোঁ তাৰ মোক পাবৰ কাৰণত সাধন লাগিব কি সাধন লাগিব সাত্বিক বুদ্ধিৰে মন ৰাখিব নিশ্চলে ৰাগ দেশক বিষয়ক এৰিব সকলে হে সখা তোমাৰ দেহত তিনিটা গুণত তুমি বৰ্তি আছা তমগুণ ৰজগুণ আৰু সত্যগুণ অৰ্জুনৰ যদি তমগুণ ৰজগুণ সত্যগুণে বৰ্তি আছে তেওঁৰ দেহত আপোনাৰ আমাৰ কি গুণ আছে কিবালো বান্ধৱ আপুনি আমাৰো দেহত থকা এই তমগুণ আৰু ৰজগুণক যেতিয়ালৈকে বাদ দিব নোৱাৰিম সত্যগুণে যেতিয়ালৈকে প্ৰকাশ নাপাব সত্যগুণে যেতিয়ালৈকে প্ৰকাশ নাপাব তেতিয়ালৈকে আত্মা তত্ত্বৰ সম্বন্ধে জ্ঞান নাই মাত্ৰ জানিম কি মইহে মই মোকহে জানিলোঁ মই কিন্তু আত্মাকে নাজানিলোঁ অৰ্থাৎ মোৰ বুলি কওঁতে মই প্ৰকৃততে আত্মা মই যি প্ৰকৃত আত্মা আছে কাৰণত মোৰ দেহটো চৈতন্য হৈ আছে যি আত্মা আছে কাৰণত আপোনালোকৰ দেহত আপোনালোকৰ দেহটো চৈতন্য হৈছে জীয়াই আছে এই আত্মা যদি দেহৰ পৰা কিঞ্চিত সময়ৰ কাৰণে আঁতৰি যায় এই দেহটো কি হ'ব নিথৰ দেহালৈ পৰিণত হ'ব আৰু যাৰ নাম লগত লগত পাই যাব কি মৰা দেহা হয়নে বাৰু গতিকে হে সখা তুমি কি কৰা সাত্বিক বুদ্ধিৰে তমগুণ ৰজগুণ বাদ দি সত্যগুণী ভাৱনা তোমাৰ যেতিয়ালৈকে নাহিব তেতিয়ালৈকে মোক নাজানিবা ঠিক তদনুৰূপ হে মূৰ্তি পালোঁ বান্ধৱ আৰু আই সমস্ত আমিও তমগুণক ৰজগুণৰ পৰা বাদ দি যেতিয়ালৈকে সত্যগুণৰ ভাৱ নাজানিম তেতিয়ালৈকে জগতৰ ঈশ্বৰ বাদ দিয়ক সেই জগতৰ ঈশ্বৰে যে আহি মোৰ হৃদয় পদ্মত পৰমাত্মা ৰূপেৰে
বাসস্থান কৰি আছে, মই হৈ আছোঁ, মই মতাটো হৈ আছোঁ, নহয় জানো বাৰু? আৰু তেওঁ ওলাই যোৱাৰ পিছতে মোৰ এই দেহাটো কি হ'ব? সদেহালৈ পৰিণত হ'ব। এই জ্ঞানটো পাবৰ কাৰণত সত্যগুণৰ প্ৰয়োজন আছে বুলি আজি গীতাই কৃষ্ণ ভগৱন্তই সাক্ষাতে অৰ্জুনৰ মাধ্যমেদি আমাক জনাইছে। গতিকে আমি সত্যগুণলৈ আহিবৰ কাৰণত অৰ্জুনৰ মাধ্যমেদি আমাক আকৌ এটা কথা ক'লে, অল্পাহাৰে নিয়মিত কায় বাক্য মন পবিত্ৰ নিজন স্থানে ৰাখিব আসন। আপোনালোকে নিশ্চয় আজি আহোঁতে একো নোখোৱাকৈ আহিছে। মোৰ কৃপালু বান্ধৱ আৰু আই সমস্ত এটা কথা কওঁ, আমাৰ ভকতি হোৱা নাই, মোৰ হোৱা নাই। মোৰ দৰে যদি আপোনালোকৰো হোৱা নাই, তাৰ মূল কাৰণটো ক'ৰবালৈ যাবৰ সময়ত এপেট ভৰাই নল'লে প্ৰভু, হয়নে বাৰু? ভাল ভাল সুস্বাদু আহাৰ দেই, ভিটামিনযুক্ত কিবাখিনি আৰু ঘৰত দি খাইছোঁ আৰু সেয়াৰে এক পেট ভৰাই নাহিলে আমি কি কৰোঁ? ভকতৰ সংগলৈ তাত বা পাওঁ নাপাওঁ কি ঠিক। গতিকে আমি ঈশ্বৰ ভজনৰ কাৰণত কি কৰিব লাগিব? অলপা আহাৰ। সেইকাৰণে ভক্তিৰ মাৰ্গত কিহৰ ব্যৱস্থা দিছে? গুৰু আহাৰ নহয়, লঘু আহাৰ। জলযোগটো ই ভকতিৰ বিৰোধী নহয়। যদি গুৰুপাত গ্ৰহণ কৰা হয়, অন্ন ব্যঞ্জনেৰে যদি আমি পেটটো ভৰাই আহোঁ, তেতিয়াহ'লে আমাৰ দেহা অপবিত্ৰ হ'ব। অপবিত্ৰ দেহাই কেতিয়াও কৃষ্ণ কথা হৃদয়ত পৰখিব নোৱাৰিব দেই। গীতাৰ 17 অধ্যায়ত কৈছিল, গীতাৰ 17 অধ্যায়ত আহাৰৰ অনাহাৰে থাকি ঈশ্বৰ কৰ্ম কৰে, অশেষ সিজিলতাৰ কৰ্ম নাশী বাৰে। কি কৰ্ম? জীৱৰ দুটা কৰ্ম, অহা আৰু যোৱা। এদিনাখন জীৱই, হয়নে বাৰু? আমাৰ মাতৃৰ গৰ্ভৰ পৰা আমি এটা দেহা লৈ এদিনাখন জন্ম পালোঁ আৰু জীৱ এদিনাখন এই দেহাত ওলাই গুচি যাব। সেইদিনাখন কি হ'ল বোলে বছৰ মৰিলে, হয়নে বাৰু? এই জীৱৰ অহা যোৱা গতিটো ৰোধ কৰিবৰ কাৰণত যদি আমি ঈশ্বৰ ভজনা কৰিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব? অনাহাৰে থাকি যদি ঈশ্বৰ কৰ্ম কৰে, অশেষ সিজিলতাৰে কৰ্ম নাশী বাৰে। তেওঁ এনেভাৱে যত্ন কৰোঁতে একেটা জন্মতে এদিনাখন তেওঁ জীৱৰ অহা যোৱা গতিটো ৰোধ কৰি দিব পাৰিব। গতিকে এতিয়াও গীতাত আমাক অৰ্জুনৰ মাধ্যমেদি কৈছে, অল্পাহাৰে নিয়মিত কায় বাক্য মনে পবিত্ৰ নিজন স্থানে ৰাখিব আসন। অহংকাৰ কাম বোধ লোভ মোহ যত মনৰ যতেক বৃত্তি এৰিব সমস্ত। এইবিলাক লোভ মোহ কাম ক্ৰোধ মদ মাচৰ্য অহংকাৰ আদি কৰি লৈ এইবিলাক মনৰ ভাৱনা। এই মনৰ ভাৱনাবিলাক ক'ৰ পৰা উৎপত্তি হয়? আহাৰৰ পৰা হয় দেই। যদি ৰাজসিক আহাৰ খোৱা যায় দেই, ৰাজসিক আহাৰ খালে খুব নাচি বাগি আমাক দেখুৱাই দিম, মই এটা ভাল ভকত দেই। তামসিক যদি আহাৰ খাওঁ, তেতিয়াহ'লে কি মনে মনে থাকক, মোতকৈ বেছি জানে নেকি? আপোনালোকক তেতিয়া দম্ভ দৰ্পৰ আপোনালোকক প্ৰতিহত কৰাব বিচাৰিম। আৰু যদি মই আহাৰ যদি শুদ্ধ আহাৰ খাওঁ, তেতিয়া কোনোবাই যদি আমাক নিন্দাও কৰি আছে দেই, নিন্দা কৰিলেও হাতযোৰ কৰিব পাৰিম। মোৰ চাগে কিবা এটা দুখ হৈছে, সেইকাৰণে আপুনি নিন্দা কৰিছে, হ'ব দিয়ক, মই যিমান পাৰোঁ যত্ন কৰিম। এইটো কোনে কৰিলে? আমাৰ আহাৰৰ দ্বাৰা। আহাৰো তামসিক, ৰাজসিক আৰু সাত্বিক আহাৰ আছে। সাত্বিক আহাৰ গীতাত আমাক এইটো কিমান আধ্যায় দিছিলে, এই সৰ্বশিষ্যলেহ পেয়, হয়নে বাৰু? এই চাৰিবিধ হ'ল সাত্বিক আহাৰ। সেই আহাৰ যদি খাই আমি যদি জীৱ ধাৰণ কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে যত দেখা চৰাচৰ হৰিময় নিৰঞ্জন, হৰিৰ পিছকো নোহোৱাকৈ হওঁ। এজন কৃষ্ণ দিয় মই কোটি কোটি কৃষ্ণকে দৰ্শন পাই আছোঁ। এগৰাকী লক্ষী আই কিয় সংসাৰখনৰ লক্ষী আই সকলোৱে গৈ মই সেৱা কৰি আছোঁ, মোক আৰু কি লাগিছে? সমক
কিন্তু মই তামসিক আহাৰ খোৱাৰ কাৰণত মোতকৈ কোনে জানে অ প্ৰভু মোতকৈ সুন্দৰ কোন আছে আদি এই অহংকাৰবিলাক আহিছে হে সখা গতিকে তুমি কি কৰা যি কৈছা যে পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্যকে আদি কৰি লৈ মই এই সমস্ত নিপাত নকৰোঁ নহয় তোমাৰো আহাৰ শুদ্ধ হোৱা নাই গতিকে তোমাৰ ভাৱ শুদ্ধ হোৱা নাই গতিকে তুমি মোক জানা নাই আৰু জানা নাই কাৰণত মই তোমাক যুদ্ধ কৰিবলৈ কৈছোঁ তুমি যুদ্ধ নকৰোঁ বুলি কি কৰিছা যুদ্ধ নকৰোঁ বুলি তুমি প্ৰতিজ্ঞা কৰিছা জানি কি কৰা এমতে চিন্তন শূন্য ৰাখিব মন তেৱে জন্ম মৃত্যু এৰাই বক সেইজন যিজনে মনক শূন্যত ৰাখিব পাৰে অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য এই সমস্তৰ পৰা আঁতৰাই মনক শূন্যত যিজনে ৰাখিব পাৰে সেইজনে কি হ'ব সেইজনৰ জন্ম মৃত্যু এৰাব পাৰিব কৃষ্ণ আহিব হয় 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 নহয় নহয় এইকেইটা হ'ল শব্য শস্য লেহ পেহ হয় কুঁহিয়াৰ খোৱা হয় শব্য কুঁহিয়াৰ ৰস চোবাই খোৱা হয় দেই হয় 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 নহয় এই নহয় এনেই দেখা চাই কিন্তু শুনক হয় 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 এইকেইটা যোনে বহিছে তেওঁ লগতে আছোঁ গতিকে আপুনি যিখিনি কৈছে আমি ভগৱানী ভাল পাই আছোঁ তাকে ভাল পাই আছোঁ আমি এটা কথা কি এটা কথা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ হয় বুজি নাপাওঁ ক্ষমা কৰিব জানিবও লাগিব কৃষ্ণ যেতিয়া জন্ম হোৱাৰ পিছত দি আছে মই উল্টা কৰি আছোঁ হয় হয় যেতিয়া মানে মাথাত লৈ যেতিয়া আপোনাৰ হেৰিলৈকে লৈ যায় গকুললৈকে হয় হয় যে শিয়াল এটা লৰমা সেইটো কি শিয়াল এক নম্বৰ সেইটো কেনেকুৱা শিয়াল থাকে যেতিয়া স্বৰ্গযাত্ৰা কৰে কুকুৰ এটা গ'লে কি কুকুৰ হয় হয় আৰু যেতিয়া স্বৰ্গযাত্ৰা কৰে সেইটো কি কুকুৰ গৈছিলে সেইটো আহোন এবাৰ পদলৈ হ'ল তেওঁ কৃষ্ণ এমত স্বৰ্গভন দিয়া নাই পঢ়িবেনে এপাহ পঢ়িলৈ ক'ব কৃষ্ণ কৃষ্ণ এমত ধৰ্ম জ্ঞানে ভক্তি আশ্ৰয় সেই মোহৰ নিজ স্বৰূপ ব্যাপক ঈশ্বৰময়ী সচিদানন্দ ৰূপ এইখানি জানি পাই মোৰ ৰূপ মুহূৰ্ত আশ্ৰয় কৰ্ম কৰিব সমস্ত
মোক চিন্তি সৰ্বদাই আপুনিও